এটা উড়ালে পেছাত তেওঁ আচলতে এগৰাকী চৰকাৰী শিক্ষক, কিন্তু তেওঁৰ নিচা হৈছে আকাশত উৰি ফুৰাৰ। আৰু শেষে এখন যাত্ৰীবাহী বিমান তেওঁ নিজ হাতেৰে নিৰ্মাণ কৰিছে। এই যিখন বিমান, এইখন বিমান এই মুহূৰ্তত আমি দেখুৱাইছোঁ, সহযোগী নিৰ্মলে দেখুৱাইছে A390 এয়াৰবাছ। এই যিখন বিমান, এইখন বিমান তেওঁ ৰিম'টৰ সহযোগত তেওঁ উৰুৱায়, আৰু এই উৰুৱাৰ দৃশ্য চাবলৈ যথেষ্ট লোকে আহি ভিৰ কৰা পৰিলক্ষিত হয়। আমি এই মুহূৰ্তত দেখুৱাইছোঁ এই এখন এয়াৰবাছ, যিখন এতিয়া ৰানৱেত আছে আৰু এইখন টেক অফ কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু। প্ৰথমতে দেখুৱাই ল'ব বিচাৰিম যিগৰাকীয়ে নিৰ্মাণ কৰিছে এই এখন এয়াৰবাছ, সেইগৰাকীক দেখুৱাবলৈ যত্ন কৰিম। কি নাম আপোনাৰ? আলী হুছেইন চৌধুৰী। এই মুহূৰ্তত আমি দেখুৱাইছোঁ ৰানৱেত এই যিখন এয়াৰবাছ আছে, এইখন এয়াৰবাছ গৈছে, আৰু এই মুহূৰ্তত টেক অফ কৰিলে এইখন যি যাত্ৰীবাহী বিমান আছিল, সেইখন বিমানে। আমি দেখুৱাইছোঁ আকাশত বিমানখন উৰি আছে, আৰু নানা ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰি, বিভিন্ন ধৰণৰ বৈদ্যুতিক সৰঞ্জাম ব্যৱহাৰ কৰি আলী হুছেইনে নিৰ্মাণ কৰিছে এই যিখন এৰোপ্লেন। এইখন এৰোপ্লেন বৰ্তমানে আকাশত উৰিছে, আৰু এই এৰোপ্লেনখন লৈ যথেষ্ট চৰ্চা অব্যাহত আছে সমগ্ৰ বৰাক উপত্যকাত। আপোনাৰ মনত কেনেকৈ আহিল যে এখন বিমান আপুনি বহুত ভাল লাগিছে। কি সামগ্ৰী ব্যৱহাৰ কৰিলে? পৰা হৈছে অনেক সামগ্ৰী ব্যৱহাৰ কৰিছোঁ। মই এখন চলাই আছোঁ, আপোনাৰ লগত পিছত কথা পাতিম। নিশ্চয়। এই মুহূৰ্তত আমি দেখুৱাইছোঁ এই যিখন বিমান, এইখন বিমান আকাশত উৰিছে, আৰু বিমানখন লৈ যিসকল উৎসাহী জনতা আছে, সেই জনতাই ভিৰ কৰা পৰিলক্ষিত হয়। আৰু প্ৰতিদিনেই তেওঁ নিজে এইদৰে আকাশত উৰুৱাই এইখন বিমান। আৰু নিৰ্মলে যদি দেখুৱাই যে এই যিখন বিমান এই মুহূৰ্তত পৰিচালনা কৰা হৈছে, সেই বিমানখন এখন ৰিম'টৰ জৰিয়তে আকাশত উৰুওৱা হৈছে। এই ৰিম'টটো যদি নিৰ্মলে অকণমান দেখুৱাই দিয়ে, এই ৰিম'টৰ সহযোগত এই যিখন বিমান আছে, এইখন বিমান আকাশত তেওঁ উৰুৱায়। আৰু এনেদৰে এক প্ৰকাৰ দেখিবলৈ পোৱা যায় যে এই যিখন বিমান আছে, এইখন বিমান আকাশত এই মুহূৰ্ততো উৰিছে। আমি দেখুৱাইছোঁ, এয়া চাওক, এখন বিমান যিখন নিৰ্মাণ কৰা হৈছে, থাৰ্মকল আদিকে ধৰি বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰা হৈছে। আৰু আমি এই মুহূৰ্তত দেখুৱাইছোঁ আকাশত উৰা এখন যাত্ৰীবাহী বিমান। এই মুহূৰ্তত আমি দেখুৱাইছোঁ এইখন বিমান কিদৰে আকাশত উৰিছে, আৰু যথেষ্ট প্ৰযুক্তিৰ তেওঁ ব্যৱহাৰ কৰিছে। প্ৰযুক্তিৰ ব্যৱহাৰ কৰি এইদৰে এই যিখন বিমান আছে, এইখন বিমান তেওঁ আকাশত এনেদৰে উৰুৱাইছে। আমি দেখুৱাইছোঁ এই বিমান কিদৰে আকাশত উৰিছে, যথেষ্ট গতিত এই বিমানখন আকাশত উৰে। আৰু এয়া আমি দৃশ্যসমূহ দেখুৱাই গৈছোঁ, আকাশত উৰি আছে এই এখন বিশেষ বিমান। এইখন বিমানৰ বিষয়ে আমি কথা পাতিবলৈ যত্ন কৰিম, কি সামগ্ৰী ব্যৱহাৰ কৰা হৈছে এইখন বিমানত, সেই সকলো কথা আমি জনাৰ চেষ্টা কৰিম। কিন্তু আমি দেখুৱাইছোঁ এই মুহূৰ্তত বিমানখন কিদৰে আকাশত উৰি আছে। অন কেমেৰা আমি দেখুৱাইছোঁ আকাশত উৰি আছে। আলী হুছেইন নামৰ এগৰাকী চৰকাৰী খণ্ডৰ শিক্ষক, আৰু সেইগৰাকী শিক্ষকে কিদৰে আকাশত বিমান উৰুৱাইছে সেই দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছোঁ। সেই দৃশ্য, আৰু কি সামগ্ৰী ব্যৱহাৰ কৰা হৈছে সেই সামগ্ৰীসমূহৰ বিষয়ে আমি কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু এইখন বিমান বৰ্তমানে আকাশত উৰা পৰিলক্ষিত হৈছে। দেখুৱাইছোঁ যথেষ্ট গতিত আৰু ওপৰত এইখন বিমান উৰি আছে। আৰু এনেদৰে প্ৰতিদিনেই এই বিমানখন আলী হুছেইন নামৰ শিক্ষকগৰাকীয়ে আকাশত উৰুৱায়, আৰু সেই দৃশ্য আমি এই মুহূৰ্তত দেখুৱাইছোঁ। আকাশত কিদৰে এইখন বিমান উৰিছে সেই সামগ্ৰিক দৃশ্য আমি দেখুৱাইছোঁ। আৰু এনেদৰে যেতিয়া এই বিমানখন উৰুওৱা হয়, সেই বিমানখন চাবলৈ যথেষ্ট লোক আহি উপস্থিত হয়। আৰু আমি এই মুহূৰ্তত দেখুৱাইছোঁ কিদৰে আকাশত এই যিখন বিমান, এইখন বিমান উৰিছে। আৰু উল্লেখ কৰিছিলোঁ প্ৰথমতে যে তেওঁ নিজৰ ঘৰত এইখন বিমান তেওঁ নিৰ্মাণ কৰিছিল, আৰু নিৰ্মাণ কৰি থাৰ্মকল আদিকে ধৰি নানা সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল। আৰু আমি এই মুহূৰ্তত দেখুৱাইছোঁ এই বিমান কিদৰে আকাশত উৰে। এই মুহূৰ্তত বিমান সম্পৰ্কে আমি কিছু কথা পাতিবলৈ যত্ন কৰিম। আপোনাৰ মনত কেনেকৈ আহিল যে এখন বিমান এনেদৰে বনাব পৰা যাব? বহুত ভাল লাগিছে। মই এইটো আগত পৰা এইটো মই লৈ বহুত গৱেষণা কৰি আছোঁ। তাতে মোৰ এইটো আমাৰ নিজৰ ইচ্ছা এটা যে কিবা কিবি বনাব লাগে।
মই এয়াৰপৰ্ট চাৰপৰ্ট যাই তাত গৈ দেখি যে বিমানখনৰ পিছফালে এইটো এলিভেটাৰ উঠে চাইডে এলৰন আছে ৰাডাৰটো কাজ কৰে সেইপিনি দেখে মোৰ ঘৰত আহি বহি বহি চিন্তা কৰি মোৰ স্কুল আছে মোৰ স্কুল টিচাৰ আছে স্কুল টিচাৰৰ মাত্ৰ স্কুল ৰবিবাৰ বন্ধৰ দিন আছে আৰু আপোনাৰ এই গ্ৰীষ্মকালৰ বন্ধ আছে বন্ধৰ মাজে মানে পাকে পাকে আমি কাজটো কৰি আছোঁ কি কি সামগ্ৰী ব্যৱহাৰ কৰা হৈছে এলৰন এলিভেটাৰ ৰাডাৰ ট্ৰান্সমিটাৰ ESC তাৰপিছত আপোনাৰ সিগন্যাল পিন আপোনাৰ সার্ভো টেস্টার বায়োমেট্রিক বেটারি এরকম সামগ্রী আৰু বহু সামগ্ৰী আছে তাত কোৱা নাই না দেখিলে আপুনি গম নাপাব নিশ্চয় আমি এই মুহূৰ্তত কথা পাতিছোঁ এইগৰাকী শিক্ষকৰ সৈতে আৰু তেওঁ যি এই যিখন বিমান তেওঁ উৰুৱাই সেই বিমানখন এই বিশেষ এটা ৰিমোট আছে সেই ৰিমোটৰ জৰিয়তে এইখন উৰুৱা হয় এইটো ৰিমোট কিহৰ কামত ব্যৱহৃত হয় এইটো ইমান ডাঙৰ আছে এইটো আপুনি তাত যদি আপোনাৰ ওলাই আছে কৃষ্ণপুৰ আছে 3-4 কিলোমিটাৰ পিছত যদি আৰু একটু ৰিমোট লৈ এজন মানুহ থাকে তাৰ লগত মই কথা পাতিলে ফোনত কথা পাতিলে যে আপুনি মোৰ বিমানটো চাৰি আছোঁ আপুনি 5 মিনিটৰ ভিতৰত এইটো ৰিচিভ করতে পাৰিব নাকি ও যদি হ্যাঁ মই ৰিচিভ করতে পাৰিম তাহলে ইয়াৰ পৰা মই আপুনি আত্মবিশ্বাসী নেকি এনেদৰে আপুনি যাত্ৰীসহ এখন বিমান উৰুৱাব পাৰিব তো পাৰিব কিন্তু তাততো মই এখন অলপ টাইম বেছি হৈ গৈছিল মই বয়সটো অলপ সমান থাকিলে ইচ্ছা কৰিব পাৰিব হ'ল তোমাৰ কিমান টকা খৰচ হৈছিল এটাতে প্ৰায় 95,000 মতন হৈ যাব 5,000 কম 1 লাখ টাকা মতন হৈ যাব এইটো আপুনি চাব পাৰিলে নিশ্চয় এই যিখন বিমান তেওঁ উল্লেখ কৰিছে প্ৰায় 1 লাখ টকা খৰচ কৰি যথেষ্ট প্ৰযুক্তি ব্যৱহাৰ কৰি এইখন বিমান তেওঁ নিৰ্মাণ কৰিছে আৰু তেওঁ উল্লেখ কৰিছে যে এনেদৰে আৰু ডাঙৰ বিমানো তেওঁ বনাব পাৰিব কেমেৰাত নিৰ্মলৰ সহযোগত হাইলাকান্দিৰ পৰা মই মিষ্টু দত্ত NKTV+